মই জাকিৰ হুছেইন সিকদাৰ আপোনাৰ ওচৰলৈ গৈছোঁ। প্ৰথমতেই আপোনাৰ প্ৰতিক্ৰিয়া, দ্বিতীয়টো কাৰ্যকালৰ বাবে ক্ৰমাগতভাৱে দ্বিতীয়টো কাৰ্যকালৰ বাবে আপুনি কাৰ্যকৰী সভাপতি দায়িত্ব পাইছে। ভূপেন বৰাৰ পিছত গৌৰৱ গগৈ, ধন্যবাদ কাক দিব, কেনেদৰে আগবাঢ়িব জাকিৰ হুছেইন সিকদাৰ? প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ আহি থকা সময়খিনিত আপোনালোকে পৰামৰ্শ দিব, সহযোগিতা কৰিব। অসমীয়া জাতিৰ কাৰণে, অসমীয়া জাতি অসমখন আমি কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, অসমত কেনেকৈ সকলো মানুহে যাতে সন্মান আৰু অধিকাৰ লৈ জীয়াই থাকিব পাৰে, তাৰ কাৰণে আমি কাম কৰাৰ আকৌ পণ লৈছোঁ। মোক আকৌ দ্বিতীয়বাৰৰ বাবে কাৰ্যকৰী সভাপতিৰ দায়িত্ব দিয়াৰ বাবে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ দলৰ নেত্ৰী ছোনিয়া গান্ধী ডাঙৰীয়ানী, আমাৰ নেতা, অসমৰ নেতা, ভাৰতবৰ্ষৰ ৰাইজৰ সকলোৰে হিয়াৰ আমঠু ৰাহুল গান্ধী ডাঙৰীয়া, আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ কেচি বেণুগোপাল ডাঙৰীয়া, আৰু অসমৰ পৰ্যবেক্ষক, অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিং ডাঙৰীয়া, আমাৰ অসমৰ দায়িত্বত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক পৃথ্বীৰাজ প্ৰভাকৰ সাথে ডাঙৰীয়া, আমাৰ অসমৰ দায়িত্বত থকা মনোজ চৌহান ডাঙৰীয়া, আমাৰ আৰু এজন দায়িত্বত থকা আমাৰ বিকাশ উপাধ্যায় ডাঙৰীয়া, আৰু অসমৰ সদ্য আজি ইমান দিনে কংগ্ৰেছ দলটোক আগুৱাই নিয়া ভূপেন কুমাৰ বৰা ডাঙৰীয়া, নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতে অসমৰ সকলো জ্যেষ্ঠ নেতৃবৰ্গক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ মোৰ ওপৰত বিশ্বাস ৰখাৰ কাৰণে। দলে যিখিনি বিশ্বাস ৰাখি মোক দায়িত্ব দিছে, আহি থকা সময়খিনিত নিশ্চিতভাৱে দলৰ কাৰণে এজন কৰ্মকৰ্তা হিচাপে কাম কৰাৰো পণ লৈছোঁ, সিদ্ধান্ত লৈছোঁ। আমাৰ যুঁজ হ'ব সমাজখনক ন্যায় দিয়াৰ কাৰণে, আমাৰ যুঁজ হ'ব মানুহক ন্যায় দিয়াৰ কাৰণে, আমাৰ যুঁজ হ'ব অসমীয়া জাতিক বিশ্ব দৰবাৰত আৰু কেনেকৈ জিলিকি তোলাব পাৰোঁ তাৰ কাৰণে আমি কাম কৰিম। আৰু নিশ্চিতভাৱে ইমান দিনে মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ লগতে কাম কৰিছিলোঁ। এটা জটিল সন্ধিখনত ভূপেন কুমাৰ বৰা ডাঙৰীয়াই সভাপতিৰ দায়িত্ব লৈ আজিৰ পৰ্যন্ত আমাৰ দলটোক আগুৱাই আনিছিল, আৰু আজি নতুনকৈ দায়িত্ব দিয়া গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতে এতিয়া কাম কৰাৰ সুযোগ লাভ কৰিছোঁ। গতিকে আহি থকা সময়খিনিত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমৰ কংগ্ৰেছ পৰিয়ালে অসমবাসীৰ আশীৰ্বাদ লৈ অসমৰ মানুহৰ হকে আমি কাম কৰিম। কংগ্ৰেছ দলৰ সাংগঠনিক আৰু ভেটি শক্তিশালী কৰাৰ কাৰণে কাম কৰিম, আৰু আমি আশাবাদী নিশ্চিতভাৱে ৰাইজে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আশীৰ্বাদ দিব, আৰু আহি থকা 2026 চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ নেতৃত্বত যাতে চৰকাৰ গঠন হয় তাৰ কাৰণে ৰাইজৰ পৰা আশীৰ্বাদ। সিকদাৰ ডাঙৰীয়া, আপুনি কৈছে ঠিকেই আছে, কিন্তু আপোনালোকৰ সাংগঠনিক সম্পাদক কেচি বেণুগোপালে ইতিমধ্যে এটা কথা উল্লেখ কৰিছে যে গৌৰৱ গগৈ অকল ৰাজ্যিক কংগ্ৰেছৰ সভাপতিয়ে নহয়, গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে মোটামুটি প্ৰক্ষেপ কৰাৰ কথা তেখেতে পৰোক্ষভাৱে স্বীকাৰ কৰিছে বা কৈছে সেইটো কথা। আৰু আপোনালোকক তিনিওজন মোটামুটি 50ৰ অনূৰ্ধ্ব বা 45ৰ অনূৰ্ধ্ব নেতাক দায়িত্ব দিছে। এই ইউথ ব্ৰিগেডটোৱে কেনেকৈ আগবঢ়াই লৈ যাব বা আগবঢ়াই লৈ যাব পাৰিবনে? চাওক, এটা সময়ত কংগ্ৰেছ দলক লৈ বিভিন্নজনে যেতিয়া সমালোচনা কৰিছিল, এটা কথা কৈছিল যে কংগ্ৰেছ দলৰ লগত যুৱচাম নাই। কেতিয়াবা আপোনালোকেও সংবাদ মাধ্যমত কথাখিনি কৈছিল। গতিকে নিশ্চিতভাৱে এতিয়া যুৱচামক কংগ্ৰেছ দল অতি গুৰুত্ব দিছে, আৰু নিশ্চিতভাৱে যুৱচামে আমাৰ যিসকল অভিজ্ঞ, যিসকল জ্যেষ্ঠ, তেখেতসকলৰ পৰামৰ্শৰ আশীৰ্বাদ লৈ আহি থকা দিনত আমি কাম কৰিব লাগিব, আৰু একেলগে জ্যেষ্ঠ কনিষ্ঠ সকলোৱে মিলিজুলি আমাৰ দলটোক আমি শক্তিশালী কৰাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰিম। আৰু নিশ্চিতভাৱে আমি আশাবাদী যে অসমৰ বিভিন্ন প্ৰান্তৰ সকলো জাতি জনগোষ্ঠীয়ে মিলি কংগ্ৰেছ দলক সহযোগিতা কৰিব, কংগ্ৰেছ দলক পৰামৰ্শ দিব, আৰু সকলোৰে আশীৰ্বাদ, পৰামৰ্শ আৰু সহযোগিতাই হ'ব আমাৰ কাম্য। আৰু সেই মূলধনকে লৈ আহি থকা সময়খিনিত আমি আমাৰ দলৰ ভেটি শক্তিশালী কৰাৰ কাৰণে অসমৰ হকে, অসমীয়া জাতিৰ হকে আমি কাম কৰিম। কিন্তু সিকদাৰ ডাঙৰীয়া, শাসক পক্ষ সৰব হৈছে, বিশেষকৈ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৈছে কোনো ধৰণৰ কাম নহ'ব। পবিত্ৰমান শইকীয়া ডাঙৰীয়াই কৈছে, কেন্দ্ৰীয় মন্ত্ৰী, যে এয়া যিহেতু গৌৰৱ গগৈৰ বিৰুদ্ধে তেখেতসকলে এটা অভিযোগ উত্থাপন কৰিছে, এই গোটেই প্ৰসংগটোৱে আচলতে লজ্জানত কৰিছে গোটেই কংগ্ৰেছ দলটোক। আৰু দিলীপ শইকীয়া ডাঙৰীয়া যথেষ্ট আচলতে কটাক্ষ কৰিছে আপোনালোকৰ দলটোত বা আপোনালোকৰ নৱনিৰ্বাচিত নেতৃত্বক। এই বিষয়ে কিবা ক'ব নেকি সিকদাৰ ডাঙৰীয়া? মোৰ এটাই কথা যে দিলীপ শইকীয়া ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাওঁ যে গৌৰৱ গগৈ ডাঙৰীয়াক লৈ তেওঁলোকে যিখিনি মিছা প্ৰচাৰ কৰিছে, সেই প্ৰচাৰখিনি তেওঁলোকৰ বাজপেয়ী ভৱনতে আছে।
ৰাইজৰ মাজত সেই প্ৰচাৰ যোৱা নাই, ৰাইজে কেতিয়াও গ্ৰহণ কৰা নাই আৰু নকৰে আহি থকা সময়খিনিত। তেওঁলোকৰ হাতত কোনো তথ্য প্ৰমাণ নাই। বিগত সময়ছোৱাত যদি আপুনি দেখে তেওঁলোকে কেৱল এটাৰ পিছত এটা তেওঁলোকে সংবাদ মাধ্যমৰ আগত কথাবোৰ কৈ আছে, ফেচবুক টুইটাৰত তেওঁলোকে নিজৰ কথাবিলাক লিখি আছে, কিন্তু কোনো তথ্য প্ৰমাণ তেওঁলোকৰ নাই। গতিকে তথ্য প্ৰমাণ নোহোৱা কথা অসমৰ ৰাইজে কেতিয়াও বিশ্বাস নকৰে। গতিকে দিলীপ শইকীয়াই এই কথাখিনি বাজপেয়ী ভৱনৰ ভিতৰত আলোচনা কৰক, ৰাইজৰ মাজত সেই কথাখিনি আলোচনা কৰিব নোৱাৰে, কাৰণ ৰাইজে গ্ৰহণ নকৰে। দ্বিতীয় কথাটো হ'ল দিলীপ শইকীয়া ডাঙৰীয়া আৰু কেইবাটাও কথা কৈছে, আপুনি যিখিনি কথা কৈছে তাৰ লগতে আৰু কেইবাটাও কথা সংবাদ মাধ্যমৰ জৰিয়তে আমি দেখিব বিচাৰিছোঁ বা পাইছোঁ। গতিকে এটা কথা আমাৰ একেবাৰে স্পষ্ট, আপোনাৰ জৰিয়তে দিলীপ শইকীয়া ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাওঁ যে ২৬ৰ বিধানসভা নিৰ্বাচন এটা কাৰণেই ৰাইজে খেলিব, বিজেপিৰ 10 বছৰীয়া প্ৰতাৰণাৰ বিৰুদ্ধে নিৰ্বাচন খেলিব। বিজেপিৰ 10 বছৰীয়া প্ৰতাৰণাৰ বিৰুদ্ধে যুঁজ দিব, বিজেপিৰ মিছা কথাৰ বিৰুদ্ধে যুঁজ দিব, বিজেপিয়ে যিখিনি প্ৰতিশ্ৰুতি দিছিল, যি প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পৰা নাই তাৰ বিৰুদ্ধে যুঁজ দিব, আৰু সেই যুঁজ দি বিজেপিৰ বিপক্ষে গৈ নিশ্চয় ধন্যবাদ জনাইছোঁ। ধন্যবাদ জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া।